বিগত 6 জুলাইত শাৰীৰিক অসুস্থতাৰ বাবে মৃত্যু হৈছিল নলবাৰীৰ যুৱক কাৰ্তিক কাশ্যপৰ। 15 দিন পিছতে কাৰ্তিকৰ মোবাইলত উদ্ধাৰ হৈছিল বিস্ফোৰক ভিডিঅ'। 18 লাখ টকালৈ মাহীয়েক দীপিকা হাজৰিকাই উভতাই নিদিয়াৰ অভিযোগ তুলি কাৰ্তিকে তীব্ৰ মানসিক অস্থিৰতাৰ কথা প্ৰকাশ কৰিছিল ভিডিঅ'ৰ জৰিয়তে। তাৰ পিছতে কাৰ্তিকৰ মাতৃয়ে নলবাৰী আৰক্ষী থানাত তৰিছিল গোচৰ। এই প্ৰসংগতে এইবাৰ অভিযুক্ত মাহীয়েক দীপিকা হাজৰিকা আহিছে সংবাদ মাধ্যমৰ সন্মুখত। কৈছিলে মানে মোৰ বাইদেউ মীৰা মজুমদাৰ আৰু মোৰ ভাগিন কাৰ্তিক মজুমদাৰ সিহঁতকৈ এটা বাতৰি পাইছিলোঁ। বাতৰিটো তাৰমানে গোটেইখিনি মানে বাতৰিটো যিখিনি পালোঁ গোটেইখিনি বস্তু মানে মোৰ ওপৰতে মানে হেৰি কৰিছে, দোষাৰোপটো কৰিছে। আচলতে ক'বলৈ গ'লে সি মোৰ ঘৰত আহিছিলে ছ'চাইটিৰ থ্ৰুদি পইচা এটা মোৰ লগত চলাম বুলি ক'লে সুতত। সেয়ে শেৱালিৰ তাত পইচা, শেৱালি আৰু মই পইচাটো চলাইছিলোঁ। পইচাটো আহিব বুলি কৈছিলে, শেৱালিৰ তাত পইচাটো আছে। তাই পইচাটো কাক দিছে? শেৱালি দাস কৃষ্ণনগৰৰ। গতিকে তাই পইচাটো পইচাটো দিম, এতিয়া পইচাটো হঠাৎ বন্ধ হৈ গ'ল। পইচাটো দিম বুলি ক'লে, সেই হিচাপত তাৰমানে সি মানে ইণ্টাৰেষ্টটো বহুতখিনি নিলে, নি হঠাৎ সি অসুস্থ হৈ গ'ল। অসুস্থ হৈ তাক তাৰমানে 5 জুলাই ৰাতি তাক হেৰিত ভৰ্তি কৰিলে, মেডিকেলত ভৰ্তি কৰিল। তাৰপিছত গম পালোঁ তাৰমানে সি ঢুকালে। তাৰপিছত গোটেই দোষাৰোপটো মোক দিলে, মোক যাবও মানা কৰিলে, চবখিনি ক'লে আহিব নালাগে। তাৰপিছত বাতৰিত প্ৰকাশ কৰি দিছে, মই খবৰ নগ'লো আৰু মোৰ স্বামীক জগৰীয়া কৰিছে। মোৰ স্বামী জগৰীয়া নহয়, কোনো কথা নাজানে, সি আহিলেও নামাতে। গতিকে এতিয়া মোক যদি এতিয়া থানাত লৈ যায়, গতিকে থানাত মই গোটেইখিনি কথা ক'বলৈ বাধ্য হ'ম। 17,80,000 টকা সি আমাক দিছিলে। গতিকে আমাৰ শেৱালিৰ তাতে 17,80,000 টকা চলি আছে। গতিকে পইচাটো দিম বুলি কৈছিলে, দুজনীয়ে কৈছে আমি দুজনীয়ে পইচাটো তাক ওলাই দিম। এতিয়া তেওঁলোকে দোষাৰোপটো কৰিলে যিহেতু এতিয়া মই থানাত যায় কথাখিনি ক'বলৈ বাধ্য হ'ম। সুতত দিছিলে। মই মানে সেনেকে নিদিওঁ, ছ'চাইটি আছে মোৰ, ছ'চাইটিৰ থ্ৰুদি মানে সি মোক দিবলৈ দিলে, ব্যৱহাৰ কৰিছিলে মোক ছ'চাইটিতে দি দেচোন পইচাটো, ইণ্টাৰেষ্টটো পাই থাকিলে মই অলপমান কাম বন নাই মানে অলপমান ঘৰ ভাড়াও দিব পাৰিম। সেই ওচৰত মই যিহেতু আৰক্ষী মোক বিচাৰিলে মই যাবই লাগিব, কাৰণ মই পইচাটো লৈছোঁ, আমাৰ শেৱালি আৰু মই পইচাটো লৈছোঁ, তাইৰ তাতো পইচাটো আছে, তাই পইচাটো দিম বুলি কৈছে। মই আৰক্ষীৰ ওচৰত যাই সহযোগিতা কৰিম, আৰক্ষীৰ ওচৰত মই যাই কথাখিনি ক'ম। পইচাটো ঘূৰাই দিয়াৰ কাৰণে আজি মই গৈছোঁ। তাই পইচাটো মান্থলি চিষ্টেম বুলিতো থানাই ক'লে, এতিয়া কি হিচাপত পইচাটো তেওঁলোকে দিব দিয়ে, কি হিচাপত কৰে সেইটো বস্তু আমি গম পাব লাগিব, কেনেকৈ দিব লাগে, কি কৰিব লাগে। এবাৰতেতো পইচাটো দিব নোৱাৰিব, এইটো মানি ল'ব লাগিব কেনেকৈ দিব লাগে। কাৰ্তিক কাশ্যপৰ পইচাটো সি 2023-ত মোৰ ঘৰত আহিছিলে। 2023-ৰ পৰা মোৰ তাত পইচাটো দিছিলে, 2024-ৰ মাৰ্চলৈ। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।